আমি সকলোৱে আমাৰ জীৱনত চমৎকাৰ হোৱাটো বিচাৰো, এক মিৰেকল হোৱাটো বিচাৰো। আমি আশা কৰোঁ যে আমাৰ জীৱনৰ যিবিলাক সমস্যা এইবিলাক নাইকিয়া হৈ যাওক, যিবিলাক দুখ এইবোৰ নাইকিয়া হৈ যাওক, আৰু এটা সুখময় জীৱন আমি কামনা কৰোঁ। আমাৰ যিবিলাক শত্ৰু আছে নাইকিয়া হৈ যাওক, যিবিলাক বিপদ আছে এইবিলাক নাইকিয়া হৈ যাওক। আমি এটা সুখময় জীৱন কামনা কৰোঁ, আৰু এই সুখময় জীৱনৰ তাৰণাত আমি এটা সদায় চমৎকাৰ হোৱাটো বিচাৰোঁ। যাতে এনেকুৱা এটা চমৎকাৰ আমাৰ জীৱনত হওক, যিটো চমৎকাৰে সঁচা অৰ্থত আমাক এটা সুন্দৰ জীৱন প্ৰদান কৰক। কিন্তু বিনিময়ত আমি একো নকৰোঁ। আমি চমৎকাৰ আশা কৰোঁ, কিন্তু সেই চমৎকাৰক সাৰ্থক ৰূপ প্ৰদান কৰিবৰ কাৰণে, সাৰ্থক ৰূপ পাবৰ কাৰণে আমি কি কৰোঁ? বন্ধুসকল, এই চমৎকাৰ প্ৰাপ্তিৰ কাৰণে নিশ্চয় কিবা এটা প্ৰক্ৰিয়া আপুনি অৱলম্বন কৰিব লাগিব, আৰু সঁচা অৰ্থত আপুনি চমৎকাৰ সাধন কৰিব লাগিব। আজি আমি আলোচনা কৰিম কেনেকৈ আপুনি আপোনাৰ জীৱনটোত চমৎকাৰ কৰিব, কেনেকৈ আপোনাৰ জীৱনটোক আপুনি সাৰ্থক ৰূপ দিব, কেনেকৈ সুন্দৰময় কৰি তুলিব, আৰু প্ৰকৃতাৰ্থত আপুনি এক মিৰেকল লাভ কৰিব। নমস্কাৰ, মোৰ নাম হৰকমণি দেউৰী, আৰু মই বিভিন্ন সময়ত ৰেইকি, মেডিটেশ্যন, এক্সেছ বাৰ্ছ কনচিয়াছনেছ ইত্যাদি বিষয়ত আমি কণ্টেণ্ট প্ৰস্তুত কৰোঁ। আমাৰ এই ভিডিঅ'বিলাকৰ এটাই উদ্দেশ্য, যাতে আপুনি আপোনাৰ জীৱনটোক সুন্দৰময় কৰি তুলিব পাৰে। এইবিলাক বিষয় যাতে আপোনাৰ জীৱনত প্ৰয়োগ কৰি আপোনাৰ লগতে সমাজৰ উপকাৰ সাধন কৰিব পাৰে। আমি বিভিন্ন সময়ত ৰেইকি আৰু এক্সেছ বাৰ্ছ বা EFT ওপৰত কণ্টেণ্ট প্ৰস্তুত কৰোঁ, আৰু এই কণ্টেণ্টবিলাকৰ জৰিয়তে আপুনি যাতে সঁচা অৰ্থত ব্যৱহাৰ কৰি অনুভৱ কৰে তাৰ প্ৰকৃত লাভালাভ। বন্ধুসকল, আমি এই চমৎকাৰ কামনা কৰি বহুত সময়ত আমি ঈশ্বৰৰ আমি অন্ধবিশ্বাসী হৈ পৰোঁ। আমি ক'ৰবাত ঈশ্বৰ বিচাৰি ফুৰোঁ, আমি কিবা এটা প্ৰাপ্তিৰ কাৰণে বিভিন্ন সময়ত আমি বিভিন্ন কাণ্ড কৰোঁ, আমি তন্ত্ৰ মন্ত্ৰ কৰোঁ। আমি কেতিয়াবা কেতিয়াবা এনেকুৱা হয় যে আমি ভাল দিশত নগৈ বেয়া দিশত গুচি যাওঁ। কেতিয়াবা এনেকুৱা হয় যি থাকে সেয়াও হেৰাওঁ, আৰু বহু লোকৰ এনেকুৱা হয় ফাইনেন্সিয়েলি পইচা পাতি বিভিন্ন তন্ত্ৰ মন্ত্ৰৰ নামত খৰচ কৰি কৰি হাইৰাণ হৈ যায়, সমস্যাৰ সমাধান নহয়। কিন্তু যদিহে আমি চমৎকাৰ কামনা কৰোঁ, তেতিয়াহ'লে নিশ্চয় আপুনি আপোনাৰ লগত কিছু কাম কৰিব লাগিব। আমি আমাৰ যি অফুৰন্ত শক্তি, আমাৰ যি শাৰীৰিক আৰু মানসিক বা শৰীৰ আৰু মনৰ যি শক্তি, তাক বুজিব লাগিব। ঈশ্বৰে আমাক এনেকুৱা এটা শক্তি দিছে বা এনেকুৱা এটা শৰীৰ দিছে, যিটো শৰীৰ ব্যৱহাৰ কৰি আমি আমাৰ জীৱনটোক মিৰেকল কৰিব পাৰোঁ। ঈশ্বৰে আমাক এনেকুৱা এটা মন দিছে, যিটো মন ব্যৱহাৰ কৰি আমি অসাধ্য সাধন কৰিব পাৰোঁ। এই শৰীৰ আৰু মন ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে তন্ত্ৰ মন্ত্ৰ বুলি ক'ব পাৰে, বা এই প্ৰক্ৰিয়াটোক ব্যৱহাৰ কৰি আপুনি বিভিন্ন ধৰণে জীৱনটোক মিৰেকল কৰিব পাৰে। ৰেইকি এই শৰীৰ আৰু মনক ব্যৱহাৰ কৰিব শিকায়, এক্সেছ কনচিয়াছনেছো আপোনাক শিকায়, EFT আপোনাক শিকায় কেনেকৈ আপোনাৰ শৰীৰ আৰু মনটোক ব্যৱহাৰ কৰি আপুনি আপোনাৰ জীৱনটোক এক পৰিৱৰ্তন কৰিব আৰু সুন্দৰ দিশত আপুনি গতি কৰাব। এই চমৎকাৰ পাবৰ কাৰণে নিশ্চিত ৰূপত আপুনি প্ৰতিদিন অভ্যাস কৰিব লাগিব, কাৰণ একো নকৰাকৈ আপুনি একো নাপায়। নিশ্চিত ৰূপত আপুনি অভ্যাস কৰিব লাগিব, আৰু অভ্যাসটো কণ্টিনিউৱাছ ৰাখিব লাগিব। যিকোনো কাম একেদিনে হৈ নাযায়, তাক আপুনি সময় দিব লাগিব, তাক আপুনি অভ্যাস ৰাখিব লাগিব। কিন্তু মিৰেকল আপোনাৰ হ'ব, আপুনিতো কিবা এটা কৰিব লাগিব। যেতিয়া আপুনি এই ধৰণৰ প্ৰেক্টিচবিলাক কৰে, তো নিশ্চিত ৰূপত আপুনি তাক অন্ততঃ 21 দিনৰ অভ্যাস কৰিব লাগে। আপুনি ৰেইকি হিলিং যেতিয়া কৰে, আপুনি ৰেইকিৰ জৰিয়তে আপুনি যি ঈশ্বৰীয় শক্তিক আপুনি বুজি উঠে, আপোনাৰ শক্তিক আপুনি অনুধাৱন কৰে, আৰু সেই শক্তিক আপুনি ব্যৱহাৰ কৰিবলৈ শিকে। কিন্তু লগত লগত কণ্টিনিউৱাছ অভ্যাস ৰখা দৰকাৰ। পুৰুষ মহিলা সকলোৱে অন্ততঃ 21 দিনৰ অভ্যাস কৰিব লাগে। বিষয়টো নলেজ লোৱা বেলেগ বস্তু হয়, তাক ব্যৱহাৰ কৰা বেলেগ বস্তু হয়। প্ৰেক্টিকেলটো কৰিব লগা হয় ইয়াতে, থিয়ৰিটো বহুত সময়ত পিছতে শিকা যায়। সেইকাৰণে প্ৰেক্টিকেল কৰাটো আপোনাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। আপুনি ঈশ্বৰীয় যে এই শক্তিক আপুনি অনুভৱ কৰিব দৰকাৰ, আপোনাৰ ভিতৰত আপুনি বুজি উঠিব লাগিব, আৰু তাক আপুনি ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহ'লে আপুনি ইয়াৰ মিৰেকল ফল লাভ কৰিব। আপুনি যদি সঁচা অৰ্থত ভাবিছে যে মই মোৰ জীৱনত চমৎকাৰ হওক, মোৰ জীৱনত কিবা মিৰেকল হওক, তেতিয়াহ'লে নিশ্চয় আপুনি প্ৰতিদিন এটলিষ্ট মৰ্ণিঙত, ব্ৰহ্ম মুহূৰ্তত বা শোৱাৰ আগমুহূৰ্তত এই দুটা সময় আপুনি নিশ্চিত ৰূপত ব্যৱহাৰ কৰিব। আপুনি এইখিনি সময়ত আপুনি স্বৰ বিজ্ঞান কৰিব, এইখিনি সময়ত আপুনি EFT কৰিব, এইখিনি সময়ত আপুনি এক্সেছ বাৰ্ছ কৰিব পাৰে, এইখিনি সময়ত আপুনি ৰেইকি হিলিং কৰিব পাৰে। কণ্টিনিউৱাছ কৰা দৰকাৰ। আপুনি ঈশ্বৰৰ শক্তিক আবাহন জনা দৰকাৰ, আপুনি আপোনাৰ ভিতৰত অনুভৱ কৰা দৰকাৰ, আৰু তাক আপুনি অন্যজন লোকৰ জীৱনত প্ৰয়োগ কৰা দৰকাৰ, বা নিজৰ জীৱনত প্ৰয়োগ কৰা দৰকাৰ।
কণ্টিনিউয়াছ প্ৰয়োগ কৰা দৰকাৰ আৰু আপুনি এটা সময়ত বুজি উঠিব যে আপোনাৰ ওচৰত কি প্ৰেক্টিকেলি ৰিজাল্ট আহিছে আপোনাৰ সাবকনসিয়াস মাইন্ডটো ইমান কনভিন্স হৈ যায় যে আপুনি অনুভৱ কৰে যে আপুনি যি প্ৰাপ্তি কৰিব বিচাৰিছিলে সেয়া আপোনাৰ বেছি দূৰত নহয় অতি সোনকালে আপুনি তাক প্ৰাপ্তিৰ দিশত গৈ আছে আপুনি আপোনাৰ জীৱনৰ যিবিলাক প্ৰাপ্তি বিশেষকৈ ধন প্ৰাপ্তি মান সন্মান প্ৰাপ্তি প্ৰেমৰ প্ৰাপ্তি বা গুৰুৰ কৃপা প্ৰাপ্তি ঘৰ সংসাৰ ভাল হোৱাটো ল'ৰা ছোৱালী ভাল হোৱাটো বা আপোনাৰ স্বাস্থ্যৰ ভাল হোৱাটো জ্ঞান বুদ্ধিৰ বিকাশ হোৱাটো বা এখন সুন্দৰ সমাজত জীয়াই থকাৰ কাৰণে এই যি বিষয়বিলাক থাকে এই বিষয়বিলাক আপুনি নিশ্চিত ৰূপত প্ৰাপ্তি কৰিব কিন্তু আমি যেহেতু এই প্ৰক্ৰিয়াবিলাক যে অভ্যাস কৰোঁ আমি ইমান বেছি অধিক প্ৰাপ্তি কৰোঁ কেতিয়াবা তাক আমি কেনেকৈ চম্ভালিব লাগে কেনেকৈ আমি কণ্ট্ৰল কৰিব লাগে কেনেকৈ তাক মেনেজ কৰিব তাকে আমি নাজানো আপুনি যি বিচাৰিছে প্ৰকৃতাৰ্থত সেয়া যদি সঁচাকৈ বিচাৰিছে তাৰ এটা ভাল ক্যালকুলেশন থকা দৰকাৰ যেনেকৈ আপুনি ধৰিছে এখন গাড়ী বিচাৰিছে কিন্তু গাড়ীখনৰ দামেই আপুনি নাজানে দ্যাট মিন্স আপুনি এইটো ওপৰৰ পৰা কথাটো কৈছে যদি আপুনি ভিতৰৰ পৰা বিচাৰে যদি আপুনি সঁচা অৰ্থত বিচাৰে তাৰ কিন্তু প্ৰকৃত আপুনি এনালাইজ আপোনাৰ হাতত থাকিব সেইকাৰণে আপুনি নিজকে প্ৰশ্ন কৰা দৰকাৰ আচলতে মই বিচাৰিছো কি তো বিচৰাখিনি সেইধৰণে গ্ৰহণ কৰা দৰকাৰ কিন্তু সদায় লোভ লালসাৰ পৰা দূৰত থাকিব লাগে সদায় এই ভিন্ন বিষয়বিলাকত নিজকে কণ্ট্ৰল কৰি ৰাখিব লাগে সেই একেধৰণে আমি আমাৰ এই যে জীৱনটোৰ পৰা আমি আৰু কি বিচাৰো আমি শাৰীৰিক মানসিক উন্নতিৰ লগতে বৌদ্ধিক আৰু আধ্যাত্মিকভাৱে উন্নতি হোৱাটো অতি গুৰুত্বপূৰ্ণ এই বিষয়বিলাকে আপোনাৰ আধ্যাত্মিক দিশত উন্নতি সাধন কৰে আধ্যাত্মিকভাৱে আপোনাক উচ্চ শিখৰলৈ নিয়ে ঈশ্বৰৰ যি অস্তিত্ব তাক আপুনি বুজিবলৈ চেষ্টা কৰে আৰু ক'ৰবাত নহয় ক'ৰবাত আপুনি ফিল কৰে যে আপোনাৰ সাৰাউণ্ডিঙত ঈশ্বৰে বিভিন্ন সময়ত আপোনাক দৰ্শন দিছে ঈশ্বৰ আপোনাৰ প্ৰতিটো ক্ষণত আছে আৰু যি ঈশ্বৰীয় শক্তি তাক আপুনি অনুভৱ কৰিছে সেইকাৰণে আমি মাত্ৰ লোভ লালসাত বা কিবা প্ৰাপ্তিৰ কাৰণে এইবিলাক অভ্যাস কৰিব নালাগে লগতে মানসিক আৰু বৌদ্ধিক উন্নতিৰ কাৰণে লগতে আমাৰ আধ্যাত্মিক বিষয়টো ডেভেলপ হ'বৰ কাৰণে আমি তাক অভ্যাস কৰিব লাগে বন্ধুসকল আমি আমাৰ শৰীৰৰ যি শক্তি আছে আমাৰ সাবকনসিয়াস মাইন্ডৰ যি শক্তি আছে চেতন মন আৰু অবচেতন মন আমি বিভিন্ন কন্টেন্টত কৈছো যে চেতন মন আৰু অবচেতন মনটো ইমান অফুৰন্ত শক্তি আছে তাক যদি ব্যৱহাৰ কৰি পৰা যায় তো আপুনি নিশ্চয় মিৰেকল কৰিব আপোনাৰ শৰীৰটো 70% ওয়াটাৰ থাকে এই ওয়াটাৰ যদি আপুনি ব্যৱহাৰ কৰিব পাৰে তো নিশ্চয় মিৰেকল কৰিব আমাৰ বডিটোৰ যি পানী স্মৰণ শক্তি আছে সেই স্মৰণ শক্তিয়ে এক মিৰেকল কৰে আপুনি যি কয় হেয়া সাধন কৰে আপুনি যদি বেয়া কৰে তাকো কৰি দিয়ে ভাল কৰে তাকো কৰি দিয়ে গতিকে নিশ্চিত ৰূপত আমাৰ বডিৰ যি পানীৰ স্মৰণ শক্তি ঠিক সেই ধৰণে আমাৰ সাবকনসিয়াস মাইন্ডৰ যি অৰ্ডাৰ ফলো কৰা যি শক্তি ই আপোনাৰ জীৱনটোক মিৰেকল কৰি দিব মাত্ৰ এক্সিস বাৰ্ছে কিছুমান এন্ডিং পইণ্ট বা কিছুমান বাৰ্ছ আইডেন্টিফাই কৰে য'ত হিলিং কৰিলে প্ৰকৃততে আপুনি সেই বিষয়কেইটাৰ ওপৰত আপোনাৰ এটা বিশেষ প্ৰভাৱ বিস্তাৰ হয় গতিকে যদিহে আপুনি ভাবে যে আপোনাৰ জীৱনটোত কিবা চমৎকাৰ হোক মিৰেকল হোক আপুনি প্ৰতিদিন অন্তত মৰ্নিঙত বা ইভিনিং বা আপুনি এটা সময়ত ৰাতি হোৱাৰ আগত নিশ্চয় আপুনি অভ্যাস কৰিব এই অভ্যাসবিলাকৰ লগতে আপুনি স্বৰ বিজ্ঞান কৰিব স্বৰ বিজ্ঞান হৈছে আপোনাৰ উশাহ নিশাহ লোৱাৰ এটা প্ৰক্ৰিয়া উশাহ লোৱা আৰু উশাহ এৰা যিটো প্ৰক্ৰিয়া সেয়া স্বৰ বিজ্ঞান আপুনি কোনটো নাকেৰে উশাহ ল'ব কোনটো নাকেৰে উশাহ এৰিব বা কোনটো নাকেৰে উশাহ লৈ তাক হোল্ড কৰি ৰখা দৰকাৰ তাক আপুনি স্বৰ বিজ্ঞানত থাকিব কিন্তু অন্তত আপুনি এইটো কথা জানি ৰাখক যে উশাহ লোৱা আৰু উশাহ এৰা যি মাজৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ মাজৰ সময়খিনিক আপুনি নিজৰ ইচ্ছা আকাংক্ষা জনোৱা দৰকাৰ সেই সময়খিনি আপুনি জীয়াই থকা দৰকাৰ আৰু সেই সময়খিনি দীঘলীয়া কৰা দৰকাৰ আৰু বুজি উঠা দৰকাৰ যদি আপুনি ভাবে যে এই বিষয়ত আমি অধিক নলেজ লওঁ বা এই বিষয়ত আমি এটা ৱৰ্কশ্বপ কৰোঁ ট্ৰেইনিং কৰোঁ বা আপোনালোকে বিষয়ত যদি আমি অধিক আপুনি আগ্ৰহ আছে তো নিশ্চয় আপোনালোকে আমাক যোগাযোগ কৰিব আমি বিভিন্ন সময়ত এইবিলাক বিষয়ত আমি চৰ্চা আৰু ৱৰ্কশ্বপবিলাক পাতি থাকোঁ বন্ধুসকল আশা ৰাখোঁ আপোনালোকক এই কণ্টেণ্টটোৱে এক চিন্তাৰ খোৰাক দিব আপোনালোকৰ জীৱনটোক এটা নতুন দিশত নিবলৈ আপোনাক সাহস দিব প্ৰেৰণা দিব আৰু লগতে নিশ্চিত ৰূপত আপুনি এটা মন স্থিৰ কৰিব মোৰ জীৱনটোৰ আগন্তুক সময়খিনি সুন্দৰময় কৰি তোলোঁ আশাময় কৰি তোলোঁ আৰু এক চমৎকাৰ কৰি তোলোঁ আজিলৈ সামৰিছোঁ আশা ৰাখোঁ আপোনালোকে কমেণ্ট লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব ধন্যবাদ